দৰঙৰ দলগাঁৱত চিলভাৰ ষ্টাৰ ইংলিছ মিডিয়াম হাইস্কুলত গ্ৰীষ্মকালীন কৰ্মশালা শিক্ষাৰ লগতে সৃষ্টিশীলতা বিভিন্ন সহ-পাঠ্যক্ৰমমূলক কাৰ্যসূচীৰে ৰঙীন বিদ্যালয় চৌহদ 21 জুলাইৰ পৰা 24 জুলাইলৈ 4 দিনীয়া হ'ব এই ক্ৰমণিকা সৃষ্টিশীলতা আত্মবিশ্বাস নেতৃত্বৰ গুণ আৰু দলীয় মনোভাৱ গঢ়ি তোলাৰ লক্ষ্য এই কৰ্মশালাত দৰং জিলাৰ দলগাঁওস্থিত চিলভাৰ ষ্টাৰ ইংলিছ মিডিয়াম হাইস্কুলৰ উদ্যোগত 21 জুলাইৰ পৰা 24 জুলাইলৈ অনুষ্ঠিত হ'ব গ্ৰীষ্মকালীন কৰ্মশালা 2026 এই শিবিৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভিন্ন সৃষ্টিশীল আৰু শিক্ষামূলক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে শিবিৰত আৰ্ট এণ্ড ক্ৰাফ্ট পট পেইণ্টিং ষ্টোন পেইণ্টিং কবিতা আবৃত্তি ভিন্ন খেল-ধেমালি দলীয় কাৰ্যকলাপ আদিত গুৰুত্ব আৰোপ কৰা হ'ব এই কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ সৃষ্টিশীলতা আত্মবিশ্বাস নেতৃত্বৰ গুণ আৰু দলীয় মনোভাৱ গঢ়ি তোলাৰ লক্ষ্য গ্ৰহণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই এই সামাৰ কেম্পৰ উদ্বোধনী অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ উৎসাহী অংশগ্ৰহণে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰে এনেধৰণৰ শিক্ষামূলক আৰু সৃষ্টিশীল কাৰ্যসূচীয়ে শিশুসকলৰ সৰ্বাংগীন বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই নিউজ ডেস্ক এআইএন লাইভ কাৰ্যসূচীৰে আমাৰ বিদ্যালয়ত চিলভাৰ ষ্টাৰ ইংলিছ মিডিয়াম হাইস্কুলত আমি সামাৰ ৱৰ্কশ্বপ আৰম্ভ কৰিছোঁ আৰু য'ত আৰ্ট এণ্ড ক্ৰাফ্ট পট পেইণ্টিং ষ্টোন পেইণ্টিং আদি কৰি বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু ইয়াৰ দ্বাৰা আমি অত্যন্ত আশাবাদী যে আমাৰ ছাত্ৰ ছাত্ৰীৰ যি বৌদ্ধিক বিকাশ সেইবিলাক আৰু লগতে জয়ফুল লাৰ্ণিঙৰ প্ৰতি আমি অতি গুৰুত্ব দিছোঁ আৰু যাতে ছাত্ৰ ছাত্ৰীৰ যি বৈজ্ঞানিক চিন্তাধাৰা সেয়া যাতে বৃদ্ধি পায় তাৰ প্ৰতি আমি লক্ষ্য ৰাখিছোঁ কোন তাৰিখৰ পৰা আৰম্ভ হৈছে 21 তাৰিখৰ পৰা আৰম্ভ হৈছে আমাৰ মানে অৰ্থাৎ আজিৰ পৰা 24 তাৰিখলৈ চলিব বিদ্যাৰ্থীসকলে কেনেকৈ সহযোগ পাইছে হয় ছাত্ৰ ছাত্ৰীৰ পৰা আমি সম্পূৰ্ণ সঁহাৰি পাইছোঁ লগতে অভিভাৱক অভিভাৱিকা শিক্ষক শিক্ষয়িত্ৰী সকলো ফালৰ পৰা ভাল সঁহাৰি আমি লাভ কৰিছোঁ কেনেকৈ আশা কৰিছে হয় আমি ইয়াৰ পৰা অত্যন্ত আশাবাদী যে অনাগত দিনত যাতে আমি যদি এনেকুৱা ধৰণৰ অনুষ্ঠান আমি অনুষ্ঠিত কৰোঁ আমি হয়তো ইয়াতকৈ বেছি আমি সঁহাৰি লাভ কৰিম ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ পৰা নেকি বাৰু হয় 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 যেনে চৰকাৰে আমাক এতিয়াও মানে জনাইছে জয়ফুল লাৰ্ণিং হ'ব লাগে ভেলু বেছড এডুকেশ্যন হ'ব লাগে তো আমি সেইবিলাক প্ৰতি লক্ষ্য ৰাখি এনেকুৱা ধৰণৰ কাৰ্যসূচী মই হাতত লৈছোঁ কেনেকুৱা পাইছে বাৰু সভাডল হয় আমি ভালেই পাইছোঁ আমাৰ সকলোৱে মানে অতি গুৰুত্ব সহকাৰে বস্তুটো লৈছে কাৰ্যসূচীসমূহত সহায় সহযোগ আগবঢ়াইছে ভাল লাগিছে নিশ্চয় হয় নিশ্চয় ভাল লাগিছে আমাৰ শিক্ষাৰ লগতে আমাৰ যি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ সেইবিলাকৰ মানে বৰ্তমান বহুত বেছি প্ৰয়োজনীয় কাৰণ ছাত্ৰ ছাত্ৰীসকল ধৰক মোবাইলত হওক বা ডিজিটেল যুগৰ লগত খুব এনেকুৱা ধৰণে খাপ খাই গৈছে তেওঁলোকে এইবিলাক ক্ৰিয়েটিভিটি তেওঁলোকৰ মাজৰ পৰা নোহোৱা হৈ গৈছে সেইবিলাক পুনৰ ঘূৰাই অনাৰ এক প্ৰচেষ্টা আমি হাতত লৈছোঁ আৰু যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996